সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে 22 আগষ্ট। 22 আগষ্ট সন্ধিয়া খবৰ কেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে আপোনালোক চেনেলটোলৈ যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, অন্বেষা শইকীয়াৰ 2 বান্ধৱী অৰ্পিতা কাকতি আৰু মনালিছা নাথক জেল হাজতলৈ প্ৰেৰণ। এতিয়া এই যিটো খবৰ হ'ল যোৰহাটত, এই খবৰটো পোৱাৰ পিছত বহুত ভাগে তেওঁলোকৰ মতামত দাঙি ধৰিছে। যিহেতু এতিয়া বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ সময়, তো ছ'চিয়েল মিডিয়াত বিষয়খিনি ওলোৱাৰ লগে লগে এতিয়া সকলোৰে মনবিলাক বেলেগ তো বিভিন্ন ধৰণে মন্তব্য আগবঢ়ায়। তো এতিয়া বিশেষকৈ আমি যদি কিছুমান মন্তব্যৰ ভিতৰত চাওঁ, তেনেহ'লে সদায় যি সন্তান যদি বেয়া পথে যায়, তেনেহ'লে পিতৃ মাতৃয়ে কি কৰিছিলে, মাক দেউতাকে কি কৰিছিলে, চোৱা চিতা নকৰিলে নেকি, তো মাক দেউতাকক পিতৃ মাতৃক কি কৰে, দোষাৰোপ কৰে। তো এই ক্ষেত্ৰত এটা বিষয় আমি কিন্তু গভীৰভাৱে চিন্তা কৰিলে আমি দেখা পাম বা সেইখিনি আমি জানো যে পিতৃ মাতৃ যিমানেই অশিক্ষিত নহওক, যিমানেই তেওঁলোকে একো নাজানে, তো এইবিলাক যিমান আমি যদি চাওঁ, তেনেহ'লে প্ৰত্যেক এই পিতৃ মাতৃয়ে কিন্তু নিজৰ সন্তানক কেতিয়াও বেয়া দিশটোলৈ লৈ নাযায়, বেয়া হ'বলৈ সেইখিনি তেওঁলোকে নকয়। তো বৰঞ্চ এইটো কয়, যিমানে তেওঁলোকে পঢ়া শুনা নহওক কিয়, একেবাৰে নজনাই হওক কিয়, তেওঁলোকে সদায় এইটোৱে কামনা কৰে, নিজৰ সন্তান সদায় ভাল হওক, ভাল হোৱাটো বিচাৰে আৰু ভাল পথে নিয়াটোৱে তেওঁলোকে বিচাৰে। তো এই ক্ষেত্ৰত আমি কিছুমান মন্তব্য দিয়াৰ আগত আমি গভীৰভাৱে চিন্তা কৰিব লাগে। তো এতিয়া যোৰহাটৰ যিটো ঘটনা হৈ গ'ল, এই ঘটনাটোক লৈ মাক দেউতাকে কি কৰিছিলে, তেওঁলোকে সেইখিনি নাচালে নেকি, নিজৰ সন্তানক বা নিজৰ ছোৱালীজনীক চাব লাগে। তো এইবিলাক, তো সেইখিনি আপোনালোকে বুজিছে। প্ৰত্যেক মাক দেউতাকে নিজৰ সন্তানক কি কয়, ভাল পথে যোৱাটোৱে তেওঁলোকে বিচাৰে আৰু সেইখিনি ভাল পথে যাবলৈ কয়। তেতিয়া আৰু সেইখিনি বিশেষটো মই ক'লোৱেই যে প্ৰত্যেকৰে মন্তব্য বেলেগ। আৰু যি এতিয়া এই যি বিষয়খিনি, আৰু এতিয়া আমি বন্ধু আমি যদি তেনেদৰে তালিকাখন আমি চাওঁ, তেনেহ'লে আমি কি কৰিব লাগে, একেবাৰে সৰু কৰি ৰাখিব লাগে বৰ্তমান সময়ত। তো আজি এয়া যিটো ঘটনা ঘটিলে, আৰু এই এনেকুৱা ধৰণৰ ঘটনাটো আমি দেখিয়ে থাকোঁ, হৈয়ে থাকে। তো যাতে আগন্তুক সময়ত নহয়, তো সেইখিনি আমি কি কৰিব লাগিব, নিজে সতৰ্ক হ'ব লাগিব। এতিয়া শ্বিলঙত অসমৰ বাহন আক্ৰমণ সৰু সুৰা ঘটনা, যোগেন মোহন ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। তো এতিয়া বিষয়টো এনেকুৱা ধৰণৰ পৰ্যায়লৈকে গৈছে। তো শ্বিলঙৰ যি ছাত্ৰ সংগঠন আছে, তেওঁলোকে দাবী, তেওঁলোকে সেইখিনি দাবী জনাইছে, তেওঁলোকৰ যি আন্দোলন আছে সেইখিনি গণতান্ত্ৰিকভাৱে কৰিছে। তাত কোনো আমাৰ ধৰক কৰিব লগা নাই, ক'ব লগা নাই, একো নাই। কিন্তু যি গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰিছে, শান্তিপূৰ্ণভাৱে কৰিব লাগে। তো অসমৰ যিসকল চালক, তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা, এনেধৰণৰ ঘটনা কৰা, এইবিলাকতো গৰিহণাযোগ্য। তো এতিয়া এইটো কেনেদৰে এটা সৰু সুৰা ঘটনা হ'ব পাৰে। আৰু এই ক্ষেত্ৰত আজি যদি চাওঁ, তেনেহ'লে বৈঠকো অনুষ্ঠিত হৈছে। এতিয়া আজিও যদি আমি চাওঁ, তেনেহ'লে যোৰাবাটত এটা উত্তপ্ত পৰিস্থিতি হৈ আছে। তো এইখিনিৰ পৰা আমি কি শিকিব লাগে, ছাত্ৰ সংগঠনে হওক বা যেনেদৰে নহওক, যদি আমি কিবা এটা বিচাৰিছোঁ, সেইখিনি শান্তিপূৰ্ণভাৱে বিচাৰি, আৰু অন্য যি আমি অসমৰ পৰা যোৱা চালকসকলক তেনেদৰে মাৰপিট কৰিবৰ বাবে তেওঁলোকে সেইখিনিনো যিটো তেওঁলোকে আইন হাতত তুলি লোৱাৰ লগে হ'ল, তেওঁলোকে সেইখিনি কাৰ অনুমতি লৈ কৰিছে। তো এইবিলাক আচলতে কৰিব নালাগে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হ'ম। এতিয়া আগন্তুক সময়ত কিদৰে কঠোৰ হয়, কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, এইটো এটা উল্লেখনীয় বিষয় হ'ব। কাৰণ কেলৈ এই খবৰ, নতুন খবৰবিলাকে আমাৰ গোটেই শেষ কৰি দিছে যুৱচামক। কিছুমান ড্ৰাগছত আসক্ত, কিছুমানে ডকাইত কৰিছে। তো এইবিলাক, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু মন্তব্য কৰিছে, আগন্তুক সময়ত ইয়াৰ পদক্ষেপো লোৱা দেখা যাব। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, অসমত MBBSৰ আসনৰ সংখ্যা 1925লৈ বৃদ্ধি কৰা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে সেইসমূহ জনাইছে। যোৰহাটত যি অভিনৱ প্ৰতিবাদ, গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটত অভিনৱ প্ৰতিবাদ কৰিছে। সেইখিনি চৰকাৰে উন্নয়নৰ নামত কি কৰিছে, ভেকু ভাওনা কৰিছে। তো কাজিৰঙা যি এতিয়া আপোনালোকে গম পায়, চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে ইক' চেঞ্চিটিভ জনক লৈ, তো ইয়াক লৈ এইখিনি প্ৰতিবাদ কৰা দেখা গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই কথা কৈছে যে চৰকাৰে এইখিনি সকলোখিনি ভেকু ভাওনা কৰিছে। এতিয়া বানপানীক লৈ, এতিয়া বানপানী যিটো হৈছে, এতিয়া আপোনালোকে চৰাইদেউ শিৱসাগৰ যদি চায়, এতিয়া বিশেষকৈ কেনেকুৱা ধৰণৰ ক্ষতিগ্ৰস্ত হ'ল, একেবাৰে মহাবল আহি সকলো শেষ কৰি থৈ গ'ল। তো এই বানপানীৰ সময়ত যে গৌৰৱ গগৈ ডাঙৰীয়া ৰাইজৰ কাষত নাই, এই বিষয়টোক লৈ অখিল গগৈ ডাঙৰীয়াই তুলাধুনা তেওঁক দিয়া দেখা গৈছে। তো এইখিনি তেওঁ এতিয়া যিটো তেওঁলোকৰ এইখিনি লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ঠাইখিনি, তো তেওঁ এতিয়াও পৰিদৰ্শন কৰিবলৈ অহা নাই, তেওঁ কিয় সাহায্য দিয়া নাই, এইবিলাক লৈ তেওঁক তুলাধুনা দিয়া দেখা গৈছে। অৰুণোদয় আঁচনিৰ বিষয়ত এটা খবৰ মানে কি, এতিয়া বহুতে ভাবি আছে যে 3000 টকাকৈ দিব নেকি মুখ্যমন্ত্ৰী মহোদয়ে। এতিয়া যিহেতু কৈছিলে 3000 টকাকৈ পোৱা হ'ব বুলি। এতিয়া চাওক, আপোনালোকে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট, এই 4খন জিলাত বানপানী হোৱাৰ বাবেহে 2500 টকাকৈ দিলে।
এতিয়া এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' চাবলৈ পাইছোঁ বা 2500 টকাৰ পাছত এতিয়া 3000 কৈ দিব বুলি আপোনালোকে ভাবি আছে। তো তেনেকুৱা ধৰণৰ নহয়, এতিয়া আকৌ আপোনালোকে সেই 1250 টকাকৈ পাব। বিশেষ বানপানীৰ কাৰণে এইটো দিয়া হ'ল। এতিয়া আগন্তুক আকৌ 10 তাৰিখে আপোনালোকে পাব। আৰু 3000 টকা যদি আপোনালোকে কিবা কাৰণত শুনিছে ক'ৰবাত, তেনেহ'লে সেইটো আপোনালোকে সম্পূৰ্ণ মিছা। মুখ্যমন্ত্ৰী মহোদয়ে কোৱাটো হয় 3000 টকালৈকে বৃদ্ধি হ'ব বুলি, কিন্তু এইটো এতিয়াও সেইখিনি ঘোষণা কৰা নাই। আৰু এতিয়া 1250 টকা পাই আছে, পিছত এইখিনি বৃদ্ধি হ'বলৈ হ'লে পৰ্যায়ক্ৰমেহে বৃদ্ধি হ'ব, একেলগে আপোনালোকৰ 3000 টকালৈ নাযায়। অসম মেঘালয় সংঘাতক লৈ কণাধৰাত বৈঠক অনুষ্ঠিত হৈছে। এতিয়া এই বৈঠকৰ অন্তত কি কেনেদৰে এতিয়া খবৰ আহে, সেইটো এটা উল্লেখনীয় বিষয় হ'ব। এতিয়া কথাটো হ'ল কি, এতিয়া যিসকল চালক আছে, চালকসকলে তেওঁলোকে এটা মন্তব্য কৰিছে যে আমাৰ লগত আলোচনা নকৰাকৈ মন্ত্ৰী বিষয়াৰ লগত আলোচনা কৰিলে নহ'ব। আমি যিখিনি ফেচ কৰিছোঁ, আমাক যেনেদৰে ব্যৱহাৰ কৰিছে, সেইটো আমাৰ দাবী আছে বা ৰাইটছ আছে। আমি কেনেদৰে সেইখিনি কি ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি জানো। এতিয়া আগন্তুক সময়ত গম পোৱা যাব কেনেদৰে ইয়াৰ ওপৰত ব্যৱস্থা কৰা যায়। এতিয়া শিৱসাগৰ দলমুখ চাৰিআলিত বানপীড়িত লোকসকলে প্ৰতিবাদ কৰিছে। এতিয়া যিসকল লোকে 15,000 পোৱা নাই, ক্ষতিগ্ৰস্ত যিসকল লোক তেওঁলোকে সহায় পোৱা নাই, এই লোকসকলে কি কৰা হৈছে, তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে। তেওঁলোকে প্ৰতিবাদ কৰি কৈছে যে আমাক এইটো 15,000 টকা অতি সোনকালে দিব লাগে। আৰু বিশেষকৈ যি জৰীপ চলি আছে বা এই ধৰণৰ যিবিলাক কাম চলি আছে, এইখিনি আমি এতিয়ালৈকে কোনো ধৰণৰ সাহায্য পোৱা নাই বুলি তেওঁলোকে মন্তব্য কৰা দেখা গৈছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ক, আপুনি আলোচনাত বহক। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে, যিটো মেঘালয় আৰু আপোনালোকে গম পাইছে অসমৰ মাজত এতিয়া উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। তো ইয়াক লৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। শ্বিলঙলৈ যাবই নালাগে, অসমৰ লোকসকল শ্বিলঙলৈ যায় কেলে, ঋতু কলিতা ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। তো বিভিন্ন বস্তু এতিয়া আমি যদি চাওঁ, যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী, প্ৰত্যেকটো সামগ্ৰী এতিয়া মূল্যবৃদ্ধি হ'বলৈ ধৰিছে। আৰু এই ক্ষেত্ৰত এতিয়া আটাইতকৈ মূল্যবৃদ্ধি সমস্যাত পেলাইছে আমাৰ সৰ্বসাধাৰণ ৰাইজক। তো আগন্তুক সময়ত এতিয়া কি কেনেদৰে কমে, সেইটো এটা উল্লেখনীয় বিষয় হ'ব। তো শিৱসাগৰৰ হোটেল ব্ৰহ্মপুত্ৰত বিশেষকৈ বানপীড়িতক লৈ মন জিলা যিসকল আছে, তেওঁলোকৰ হৈ শিৱসাগৰত এই যি বৈঠক অনুষ্ঠিত হৈছে। আৰু আগন্তুক সময়ত যাতে এই বিষয়খিনি, আগন্তুক সময়ত যাতে কোনো ধৰণৰ এনেকুৱা মহাপ্ৰলয় নাহে বা ক্ষয় ক্ষতি নহয়, এই বিষয়খিনি আলোচনা কৰা দেখা গৈছে। আজি 22 আগষ্টৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়।